Guys, everyone fine, I think. So welcome to Debo class. So hope everyone fine. So today take a class for class 12 chemistry practical. So আমি chemistry practical solve analysis so এটা ভিডিও বনালো। নেক্সট এইটো ভিডিওত আহিব টাইট্ৰেশ্যন। তো টাইট্ৰেশ্যনত তোমালোকৰ কি হয় এটা আননোন সলিউশন মানে KMnO4 আননোন সলিউশন এটা দিয়া থাকিব। তো ইয়াত এইটো হ'ব কি হয় আননোন সলিউশন আৰু এটা তোমালোকক কি হয় মোলাৰিটি অফ মোৰ সল্টস যদি মোৰ সল্টৰ দিয়ে তেতিয়া তোমালোকে কি হ'ব মোৰ সল্ট তো ইয়াত এটা মোলাৰিটি কিমান 1/30 তো 250 ml এইটো বনাই ল'ব লাগে। তো এইটো কি হয় নোন সলিউশন হ'ব, এইটো হ'ব নোন আৰু এইটো হ'ব আননোন। এইটো KMnO4 হ'ব কি আননোন সলিউশন এটা, ঠিক আছে আননোন সলিউশন। তো প্ৰথমতে ইয়াত আমাক লাগিব কি হয় বুৰেট লাগিব, কনিকেল ফ্লাস্ক লাগিব, পিপেট লাগিব, বুৰেট ষ্টেন, টেষ্ট টিউব, তাৰপিছত হোৱাইট টাইলছ যাতে আমি কি হয় কালাৰটো ভালকৈ দেখোঁ কালাৰ চেঞ্জত হোৱাটোত, ঠিক আছে। তাৰ ৱাছ গ্লাছ দেন ভলিউমেট্ৰিক ফ্লাস্ক 250 ml। তো ইয়াত 250 ml বনাব দিছে 250 ml কি হয় ভলিউমেট্ৰিক ফ্লাস্ক লাগিব, ঠিক আছে। তাৰপৰা ফানেল গ্লাছ ৰড এণ্ড ৱেট বক্স, ঠিক আছে। তো ৱেট মেচিন থাকে, ৱেট মেচিন আমি কি হয় মোৰ চলটো বনাই ল'ব লাগিব। তো মোৰ চলটো তোমালোকক ভাইভাত সুধিব, ঠিক আছে। তাৰ ফৰ্মুলাটো কি হয় তো ফেৰাছ ছালফেট আৰু কি হয় এমোনিয়াম ছালফেট আৰু তাৰ লগত ডট কি হয় 6 ৱাটাৰ মলিকুল লাগি থাকিব, ঠিক আছে। তো তাৰপিছত এইটো কি হ'ব এইটো কি কালাৰ হয় অলপ গ্ৰীনিছ টাইপৰ কালাৰ চল্ট হয়, ঠিক আছে। তো তাৰপিছত কি হয় KMnO4, তাৰপিছত ডাইলুট কেমিকেল ডাইলুট ছালফ্ৰিক এচিড আৰু কনচেনট্ৰেট ছালফ্ৰিক এচিড লাগিব। আৰু ইণ্ডিকেটৰ কি লাগিব ইয়াত ইণ্ডিকেটৰ দৰকাৰ নাই বিকজ কি হয় কোনটো KMnO4 হয় এইটো কি হয় KMnO4 সি নিজে কি হয় এটা ষ্ট্ৰং অক্সিডাইজিং এজেণ্ট আৰু তাৰ কালাৰ নিজস্ব এটা কালাৰ আছে। তো এইটো কি হয় চেল ইণ্ডিকেটৰ হয়, ঠিক আছে। তো ই কি হয় কালাৰ লেছটো কি হৈ যাব পিংক কালাৰ হৈ যায়, ঠিক আছে। তো থিয়ৰিটো চোৱা তো ফাৰ্ষ্ট আমি কি হয় ইয়াত যদি তোমালোকে চাবা কনচেনট্ৰেশ্যন চবৰে বেলেগ বেলেগ দিব, ঠিক আছে। মোলাৰিটি তো ইয়াত M/30 মোলাৰিটি দিছে মোৰ চল বনাবলৈ দিছে। তো এইটো আমি কেনেকৈ বনাব লাগিব ফাৰ্ষ্ট তোমালোকে তো এইটো কয় প্ৰাইমেৰী ষ্টেণ্ডাৰ্ড, ঠিক আছে। তো কোনটো প্ৰথম আমি কোনটো বনাম সেইটো ক'ম, ঠিক আছে। এইটো ফেৰাছ ছালফেট এমোনিয়াম ছালফেট আৰু 6 ৱাটাৰ এইটো কি হয় মোৰ চল্ট। তো ইয়াৰ মলিকুলাৰ ফৰ্মুলা কিমান হয় 392 গ্ৰামছ, ঠিক আছে। তো আমি কি হয় 1000 ml অফ 1 মোলাৰ, ঠিক আছে অফ সলিউশ্যন। তো আমি যদি 1 মোলাৰ যদি এইটো প্ৰথমতে আমি চাম 1 মোলাৰ কাৰণে, ঠিক আছে 1 মোলাৰ কিমান হয়। তো 1 মোলাৰ কাৰণে কিমান হয় 392 ইনটু কি হ'ব বাই 1000 ইনটু কি হ'ব কিমান বনাব দিছে 250 ml, ঠিক আছে 250 ml ডেট ইজ কিমান হ'ব এইটো ডিভাইড যাবগৈ এইটো কি হয় 4 হৈ যাব। তো 392 বাই 4 গ্ৰামছ অফ মোৰ চল্টছ। তো 1 মোলত কিমান হৈছে 392 বাই 4 গ্ৰামছ অফ মোৰ চল্ট ইজ নিডেড, ঠিক আছে। তো ইয়াত তোমালোক কিমান বনাব দিছে তো চবৰে কনচেনট্ৰেশ্যনটো বেলেগ দিয়া থাকিব, M/20 দিয়া থাকিব পাৰে, M/40 দিয়া থাকিব পাৰে। তো এইটো বস্তুটো বেলেগ হ'ব চবৰে। তো 250 ml ভলিউমেট্ৰিক ফ্লাস্ক এটা ল'বা, ঠিক আছে ভলিউমেট্ৰিক ফ্লাস্ক। তো 250 ml কি আমি ভলিউমেট্ৰিক ফ্লাস্ক এটা ল'ম 250 ml। তো 250 ml ভলিউমেট্ৰিক ফ্লাস্ক। তো তাত এইটো এটা চিন এটা থাকিব। তো এইটো আমি কি হয় তাত আমি মোৰ চল্টটো ৱেইট কৰি ল'ম, ঠিক আছে। ৱেইট ইয়াত মোৰ চল্টটো আমি কিমান ৱেইট কৰিব লাগিব 392 বাই 4, ঠিক আছে। আৰু ইয়াত কিমান মোলাৰ বনাব গৈছে 1/30। তো 1/30 কি মাল্টিপ্লাই কৰিলে তো কিমান হ'ল 3.264 গ্ৰামছ। তো ইয়াত আমি কি ৱেইট বেলেঞ্চত লৈ ল'ম। তো প্ৰথমতে এইটো কি হয় 0 কৰি ল'ম, ঠিক আছে। গ্লাছ ৰডটো দি পেলাই কি হয় 0 কৰি ল'বা। তাৰপিছত আমি কি ইয়াত মোৰ চল্ট দিম, মোৰ চল্টটো কিমান দিম 3.267, ঠিক আছে ইমান গ্ৰাম লৈ ল'লোঁ। তাৰপিছত আমি কি হয় এই মোৰ চল্টখিনি ইয়াত দি দিম। তো ইয়াত অকণমান পৰাৰ পিছত তো ডিষ্টিল ৱাটাৰ অলপ ডিষ্টিলটেড ৱাটাৰ, ঠিক আছে ডিষ্টিল ৱাটাৰ দি পেলাই তো অলপ দি পেলাই কি হয় এই চল্টখিনি যে আমি ঢালিছোঁ যে ইমানখিনি গ্ৰামখিনি চল্টখিনি সেইখিনি প্ৰথমতে ডিজল্ভ কৰি ল'ম। তো পূৰা ডিজল্ভ হৈ যোৱাৰ পিছতহে কি হয় ডিষ্টিল ৱাটাৰ ইয়াত দিম। তো ইয়াত এইটো চাবা তো ইয়াত লোৱাৰ মিনিস্কাছটো চাব লাগে, ঠিক আছে। এইটো লেভেলত এইটো থাকিব। তো ইয়াৰ এই কাষ্টটো লোৱাৰ কাষ্টটো মিলিব লাগিব, ঠিক আছে এই লোৱাৰ কাষ্টটো মিলিব লাগিব। তেতিয়া এইটো কি হয় 250 ml কি হ'ব 250 ml কি হয় M/30 মোৰ চল্ট প্ৰিপেয়াৰ হৈ যাব, ঠিক আছে। নেক্সট আমি টাইট্ৰেশ্যন কৰিব লাগিব। তো এটা তোমালোকক আননোন সলিউশ্যন দিয়া থাকিবলৈ KMnO4।
তো ইয়াৰ কেমিকেল ৰিয়েকশ্যনটো চাই লোৱা তো কেমিকেল ৰিয়েকশ্যনটো কি হয় MnO4 টো কি হৈ যায় ইট Mn2+ লৈ হৈ যায় তো Mn অক্সিডেশ্যন নম্বৰ কিমান x লৈ লোৱা অক্সিজেনৰ -2 4 ইকুৱেল টু কি -1 তো এইটো কিমান x ইকুৱেল টু কিমান 6 হ'লে এইপিনে কিমান হ'ব 6 - 1 তো এইটো 5 +5 তো +5 হ'ব কিমান হৈছে +2 ঠিক আছে তো এইপিনে +2 হৈ যায় তো +3 হৈ যায় ঠিক আছে আৰু এইপিনে ফেৰাছ ছালফেট 2+ তো এইপিনে কি হয় 1 হৈ যায় তো এইপিনে বেলেঞ্চ কৰিবৰ কাৰণে এইপিনে কি হয় আমি 5 মাল্টিপ্লাই কৰিব লাগিব তো এইপিনে কি হয় 5 টো আহি যায় এইপিনে কি হয় 1 আহি যাব ঠিক আছে তো এইটো মনত ৰাখিবা KMnO4 টো কি হয় 1 মোল আৰু ফেৰাছ ছালফেট কোনো মোৰ চল আছে এইটো কি হয় 5 মোল আছে তো এইখিনি কপিত ইমান লিখিব দৰকাৰ নাই এক্সামত তো এটা ৰিয়েকশ্যন লিখিলে হৈ যাব আয়নিক ইকুৱেশ্যনটো লিখিলে হৈ যাব তাৰপিছত তোমালোকক অবজাৰভেশ্যন টেবুলটো বনাব লাগিব তাত তোমালোকে এইটো মই ক'লোৱেই এইটো 250 ml আমি ষ্টেণ্ডাৰ্ড এটা সলিউশ্যন বনাই ল'ম মোৰ চল ঠিক আছে মোৰ চল ষ্টেণ্ডাৰ্ড সলিউশ্যনটো বনি যাব তো এইখিনি ইমান লিখিব দৰকাৰ নাই ডাইৰেক্ট আমি কি হয় টেবুলখন লিখি দিম ঠিক আছে তো টেবুলখনত তোমালোকে ভলিউম অফ মোৰ চল V1 হ'ব এইটো ঠিক আছে ইনিচিয়েল বুৰেট তো আমি ইয়াত কি হয় কেলকুলেট কৰিম ঠিক আছে প্ৰথম ইয়াত আমি কি হয় চবে থাকিব তো পিপেটটো চাবা তো আমি কোনটো মোৰ চল এইটো লৈ ল'ম ন মোৰ চল এইটো বনাই ল'ম তো মোৰ 250 ml বনাই থোৱা আছে তো এইটো আমি পিপেট আউট কৰিব লাগিব ঠিক আছে পিপেট আউট কৰিব লাগিব তো পিপেট আউট কৰোঁকে তো এইটো পিপেট আউট কিমান ml চাই ল'ব 20 ml দিব পাৰে 10 ml দিব পাৰে তো ইয়াত 10 ml দিলে তো 10 ml দিবা যদি 20 ml দিয়ে তো 20 ml দিবা ঠিক আছে তো 20 ml দিয়ে তো ইনিচিয়েলত আমি কি হয় বুৰেটটো ভালকৈ চেক কৰি ল'ব লাগিব যে বুৰেটটো ভালকৈ ওলাইছে নে নাই লোৱা আৰু কোনটো বুৰেটটোত আমি কি দিম KMnO4 দি ৰিন্স কৰি ল'ব লাগে যাতে একুৰেট ৰিজাল্ট ওলায় ঠিক আছে তো ৰিন্স কৰাৰ পিছত আমি কি হয় KMnO4 বুৰেটটোত ডালিম ইয়াত আমি বুৰেটটোত কি হয় আমি KMnO4 ডালিলোঁ KMnO4 লৈ ল'লোঁ তো তাত আমি চাম ইনিচিয়েল ৰিডিং 50 লৈকে থাকে তো 0 আছেনে নাই তো 0 প্ৰথমতে কৰি ল'ম 0 পৰা আমি টাইট্ৰেশ্যন কৰিম তাত কেতিয়া পিংক কালাৰ কিমান ইয়াত 14.4 হৈ গৈছে ঠিক আছে তো 14.4 হৈ গৈছে তো নেক্সট আমি 14.4 পৰা ষ্টাৰ্ট কৰিব লাগিব ঠিক আছে তো তেতিয়া এইটো কি হয় 28.2 হৈ যাব সামথিং তো আকৌ 28.2 পৰা আকৌ আমি কি হয় 32 হৈ যাব ঠিক আছে 32 এনেকুৱা সামথিং হৈ যাব তো 32 এনেকৈ ধৰি লোৱা তো ইমানটো হৈ গ'ল তো এইটোৰ পৰা এইটো কি হয় মাইনাছ কৰিব লাগিব তো মাইনাছ কৰি আমি কি হয় এটা কনকৰ্ডেণ্ট ৰিডিং তো ইয়াত এভাৰেজ ভেলু নলয় দুটা ভেলু কি হয় অলমোষ্ট একেই পাব লাগিব তেতিয়া এইটো কি হয় কনকৰ্ডেণ্ট ৰিডিং তো এইটো 14.2 পাই গ'লা তো এইটো পাই গ'লোঁ ঠিক আছে তো ইয়াত আমি কি হয় V1 ভেলুটো পাই গ'লোঁ তো আমি ফৰ্মুলাটো লিখিম প্ৰথমতে কি হয় M1 V1 ঠিক আছে তো আমি ইয়াত চোৱা মোৰ চলটো কিমান আছে 5 মোলছ ঠিক আছে এইটো মোৰ চলটো কিমান 5 মোলছ আৰু 1 মোলছ অফ কি হয় KMnO4 তো সেইকাৰণে কি M1 V1 কি হ'ব V1 ইকুৱেল 1/5 হ'ব তাৰপৰা M2 V2 ঠিক আছে তো M1 জেগাত আমি বহাম কি M1 টো উলিয়াব লাগে ইনটু V1 টো আমি কিমান পালোঁ 14.2 আৰু 1/5 তাৰপিছত ইনটু কি হ'ব M2 আমি কিমান লৈছোঁ মলাৰিটি কিমান আছে 1/30 লোৱা হৈছে তাৰ V2 কিমান ml লৈছোঁ ইয়াৰ পিপেটো 20 ml তো এইটো কি হয় এইটো V2 হ'ব মোৰ চল ঠিক আছে তো এইটো V2 হ'ব ঠিক আছে এইটো মোৰ চল এইটো লৈ ল'লোঁ নেক্সট আমি কি হয় আমি ইয়াত কেলকুলেট কৰি দিম M1 তো এইটো ভেলুটো কিমান পালে 0. তো 4টা ভেলু পইণ্টৰ পিছত 4টা ভেলু নে লৈ পেলাই M ভেলু দি দিবা ঠিক আছে তো 4টা ভেলু ল'বলৈ চাব ট্ৰাই কৰিবলৈ তো 0.0938 ওলাইছে ঠিক আছে মলাৰিটি তো মলাৰিটি চিম্বলটো লিখিবা তাৰপিছত ষ্টেণ্ডটো কি কৰিবা মলিকুলাৰ মাছ অফ কি হয় KMnO আমি মলাৰিটি ইনটু কি হয় মোলাৰ মাছ অফ কি হয় KMnO4 তো মোলাৰ মাছ অফ KMnO4 কিমান 158 হয় তো এইটো মাল্টিপ্লাই কৰিলে কিমান হ'ব 1.482 তো গ্ৰাম পাৰ লিটাৰ তো ইমান গ্ৰাম কি হয় 1 লিটাৰত কি হয় সলিউশ্যনটো ষ্টেণ্ডটো আছে মানে KMnO4 তো লাষ্টত তোমালোকে এইটো ওলোৱাৰ পিছত ৰিজাল্টটো সদায় লিখি থৈ আহিব ইয়াত মাৰ্ক থাকিব ঠিক আছে তো ইয়াত আমি কি হয় মলাৰিটি কিমান পালোঁ ইমান পালোঁ আৰু ষ্টেণ্ড অফ দ্য KMnO4 ইমান পালোঁ আৰু কিছুমানত কি হয় প্ৰিকশ্যনটো লিখিব লাগে টাইট্ৰেশ্যনত যদি তোমালোক ভাল মাৰ্ক লাগে তো ইয়াত কি হয় ৱেট শুড বি একুৰেট ওলাব লাগিব ঠিক আছে
আৰু মোৰ চলটো আমি কেতিয়া বনাওঁ ন তাত কি কনচেনট্ৰেট সালফ্ৰিক এসিড দি দিওঁ যাতে কি হয় এইটো হাইড্ৰলাইসিস নহয় প্ৰিভেন্ট টু হাইড্ৰলাইসিস ঠিক আছে তো ইট কেস অফ দ্য কালাৰ আপাৰ মিনিস্কাছটো চাব লাগিব ঠিক আছে কোনটো KMNO4 আমি যে ডালিম তো KMNO4 কালাৰ সলিউশন তো আপাৰ মিনিস্কাছটো চাই ঠিক আছে তো ইয়াত মনত ৰাখিবা তো কেতিয়াবা ভাইবাটো শুনিব যে যদি সলিউশনটো ঠিক আছে সলিউশনটো যদি কালাৰ হয় তো তেতিয়া আমি কি হয় আপাৰ মিনিস্কাছটো চাব লাগে আপাৰ মিনিস্কাছ আৰু যদি সলিউশনটো কালাৰলেছ হয় তো লোৱাৰ মিনিস্কাছটো চাব লাগে ঠিক আছে তো এইটো আপাৰ মিনিস্কাছটো চাবা যদি কালাৰ হয় আৰু যদি কালাৰলেছ হয় তো তেতিয়া হলে আমি লোৱাৰ মিনিস্কাছটো চাব লাগিব ঠিক আছে তো এইটোৱে টাইট্ৰেশ্যন আছিলে আৰু কিছুমানৰ কি হয় অক্সালিক এসিডো দিয়ে তো অক্সালিক এসিডটো কি হয় বেসিক্যালি একো নহয় তো অক্সালিক এসিড কেতিয়া আমি বনাম কেতিয়া আমি প্ৰিপেয়াৰ আউট কৰিম তাত কি হয় ওৱান টেষ্ট টিউব কি হয় সালফ্ৰিক এসিড দি দিব লাগে ঠিক আছে তো তাৰপিছত হিট দি পেলাই তাৰপিছত টাইট্ৰেট কৰিব লাগে তো ইয়াৰ প্ৰচিডিউৰ অলপ বেলেগ হয় তো ইয়াত আমি কি হয় ইয়াত 1/40 ml অক্সালিক এসিড বনাব দিছে তো KMNO4 অক্সিডেশ্যন মানে কি হয় হাই ষ্টেণ্ডাৰ্ডটো উলিয়াবলৈ দিছে ঠিক আছে তো ইয়াত আমি বুৰেড এইকেইটা সেম হ'ব ৰিকুৱাৰমেণ্ট তো ইয়াত অক্সালিক এসিডটো নিউ ল'ব লাগিব ঠিক আছে তো সেল ইণ্ডিকেটৰ তো ইয়াতো কালাৰলেছটো কি হয় পিংক কালাৰ হ'ব তো অক্সালিক এসিডৰ মোলাৰ মাছটো কিমান হ'ব মলিকুলাৰ ৱেটটো 126 তো 126 বাই কি 4 হৈ যাব ঠিক আছে 1 মোলাৰ কাৰণে তো আমাক কিমান লাগে 1/40 ml এইটো বস্তুটো বলাই দিব তো 1/40 মোলাৰিটি অক্সালিক এসিড বনাব দিছে তো 1/40 দি আমি মাল্টিপ্লাই কৰিলে তো এইটো কিমান পাই যাব 0.7826 তো 4টা নম্বৰ পইণ্টৰ পিছত 4টা নম্বৰ লিখিলে ভাল হয় ঠিক আছে তো তেতিয়া অলপ ভাল মাৰ্ক পাবা মানে আৰু ভ্যালুটো অলপ একুৰেট ওলায় তাৰপিছত ইকুৱেশ্যনটো চাব পৰা ইয়াত কি হয় আমি কোনটো KMNO4 হয় এইটো 2 মোলছ ঠিক আছে আৰু কোনটো অক্সালিক এসিড এইটো কি হয় 5 মোলছ ঠিক আছে তো MnO4 টোৰ পৰা কি MnO2 প্লাছ হৈ গ'ল তাৰ CO2O4 হ'ব আমি কোনটো ডি ব্লক লাষ্টৰ চেপ্টাৰটো কৰিছোঁ না প্ৰিপাৰেশ্যন তো এইটো চাবা CO2 কনফাৰ্ম হৈ যায় আৰু MnO4 টো কি হয় Mn2 প্লাছ লৈ হৈ যায় তাৰপিছত আমি ৱাটাৰটো কি হয় বেলেঞ্চ কৰিব লাগে ঠিক আছে তাৰপিছত এইটো ৰিয়েকশ্যন লিখিলে হৈ গ'ল তাৰপৰা নেক্সট অবজাৰভেশ্যনত তোমালোকে কি লিখিবা তো আমি কি হয় এইটো ৱেইট কৰি পেলাই কি হয় প্ৰিপাৰেশ্যন কৰি ল'ম M/40 কেনেকৈ আমি মোৰ চলটোত কৰিছিলোঁ তো আমি কি হয় গ্লাছ ৰডটোত আমি কি হয় ৱেইট 0 কৰি ল'ম তাৰপৰা আমি কি হয় ইয়াত 2 এইটো 0.786 গ্ৰাম কি হয় আমি অক্সালিক এসিড লৈ পেলাই সলিউশনটোকে আমি কি ভলিউমেট্ৰিক ফ্লাক্সত বনাই ল'ম ঠিক আছে ইয়াত আমি লোৱাৰ মিনিস্কাছটো চাব লাগিব তো 250 ml বনাই ল'লোঁ অক্সালিক এসিড প্ৰিপেয়াৰ হৈ গ'ল তো কিমান হ'ল ইয়াত M/40 মোলাৰিটি অক্সালিক এসিড বনি গ'ল ঠিক আছে তো এইটো অক্সালিক এসিড প্ৰিপেয়াৰ হৈ গ'ল তো কিছুমান স্কুলত এইটো বনাই দিয়ে বাট কিছুমান স্কুলত নিজে বনাব লাগিব ঠিক আছে বিকজ এইটো নন সলিউশন হয় তো এইখানে বনাই ল'ব লাগে তো আমাৰ ইয়াত 20 ml দিলে ঠিক আছে V1 তো ইনিশিয়েল আমি কোনটো ৰিডিং ল'লোঁ তাৰপৰা এইটো 15 পালোঁ তাৰপিছত আকৌ 15.9 15ৰ পৰা ষ্টাৰ্ট হৈ পেলাই আকৌ এইটো কৰি পেলাই কিমান 20 কিমান পাম আমি তো তাৰপৰা আমি কি হয় ক্যালকুলেট কৰি পেলাই কি মাইনাস কৰি ল'ব লাগিব তো দুটা ভ্যালু সেম পালোঁ তো দুটা এইটো কি কনকেন্ডেন্ট ৰিডিং হৈ গ'ল তো ইয়াত চাবা তো অক্সালিক এসিড কি হয় 2/5 মোলছ তো 2 আৰু 5 ঠিক আছে তো KMNO4 তো এখানে M1V1 2/5 M2V2 তো কোনটো মোৰ চল আছিলে তাত V1 1/5 M2V2 হ'ব ঠিক আছে এইটো মোৰ চলটোৰ কাৰণে আৰু যদি অক্সালিক এসিড দিয়ে তো M1V2 কি হ'ব 2/5 হ'ব M1 M2V2 তো এইটো পুৰা লিখি থৈ আহিব লাগিব ঠিক আছে তো এইটো ফৰ্মুলাটো বহালা তো তাত ক্যালকুলেট কৰি পেলাই আমি কিমান পালো মোলাৰিটি তো 0.0135 মোলাৰ ঠিক আছে মোলাৰিটি তো তাৰপিছত আমি মোলাৰিটিটো কি হয় মোলাৰ মাছ তো KMNO4 আমি জানো মোলাৰ মাছ 158 তো মাল্টিপ্লাই কৰিলে কিমান হ'ব 2.1345 ঠিক আছে গ্ৰাম পাৰ লিটাৰ তো ইমান ষ্টেণ্ড বনোৱা আছিলে KMNO4 টো তো এইটো আমি ৰিজাল্টটো লাষ্টত লিখিব লাগিব মোলাৰিটি ইমান পালোঁ ষ্টেণ্ডটো ইমান হ'ল ঠিক আছে তাৰপিছত প্ৰিকশ্যন ইয়াত আহিব তো ইয়াত কি হয় অক্সালিক এসিডটো কোনটো লং আমি কি হয় অলপ দেৰি
সালফ্ৰিক এচিড দি পেলাই অলপ হিট কৰিব লাগে তো ইমান ডিগ্ৰী হিট কৰিব নালাগে অলপ হিট কৰিলে হৈ যায় ঠিক আছে তো সালফ্ৰিক এইটো কি হয় 60 ডিগ্ৰীত কি হয় শুড নট বি হিটেড তো ওয়েটটো কি হয় একুৱেট কৰিব লাগে তো এই দুটা প্ৰিকশ্যন আছে অক্সালিক এচিডৰ এই দুটা লিখি ল'বা ঠিক আছে আৰু ৰিন্স কৰিব লাগে সেইটো লিখিব পাৰা তো সেইটোৱে আছিলে তো এইকেইটাই আছিলে টাইট্ৰেশ্যনৰ হোপ বুজি পাইছা তো নেক্সট এটা চাই ল'ব পাৰা এইটো M/20 অক্সালিক এচিড ঠিক আছে এইটো ওপৰটো আছিলে 1/40 তো এইটো আছে 1/20 তো সেম এইবোৰ প্ৰচেছখিনি একেই হ'ব তো ইয়াত আমি ৱেটটো সেম তো এইটো কি হয় 1/20 হৈ যাব তো ভেলুটো ইমান হৈ যাব অক্সালিক এচিড 1.57 গ্ৰাম 575 গ্ৰাম ল'ব লাগিব তো এইটো প্ৰিপেয়াৰ সেম কৰি ল'ম তো ফৰ্মুলাটো সেম ইয়াত 2/5 আহিব তো ইয়াত কি হয় মোলাৰিটিটো 0.027 পাইছে তাৰপিছত আমি কি হয় মাল্টিপ্লাই কৰি দিম মোলাৰ মাছৰ তো ষ্টেণ্ডটো ওলাই যাব তো মোলাৰিটিটো লিখিলা ষ্টেণ্ডটো লিখিলা তো এইটো লিখিলে হৈ যাব ঠিক আছে তো এইটো M/20 কাৰণে আছে তো এইটো চাই ল'বা একে হয় সেম হয় ঠিক আছে থেংক ইউ